নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে যে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে টোটাল 8টামান পোষ্ট মুকলি কৰি দিছে আৰু এইটো আপোনালোকে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। আৰু ইয়াতে পোষ্ট নেম হৈছে ক্লাৰ্কৰ পোষ্ট হয়। আৰু ইয়াতে 8টামান পোষ্ট মুকলি হৈছে। ইয়াতে দৰমহাটো দিছে 30,000 টকা পাৰ মান্থ। আপোনালোকৰ দৰমহা হ'ব 30,000 টকা। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু লগতে LLB যিসকলে কৰিছে অৰ্থাৎ ল ডিগ্ৰীটো বিচাৰিছে ইয়াতে, কিয়নো এইটো হাইকোৰ্টৰ পোষ্ট হয়। তো ফ্ৰেণ্ডসকল, ইয়াতে বয়সটো বিচাৰিছে যে 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব। আৰু ইয়াতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে এজ ৰিলেক্সন হয়তো পাব। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, SCৰ কাৰণে 5 ইয়াৰ্ছ, STP আৰু ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো বিচাৰিছে ইয়াতে। আৰু যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আপ টু ডেট কৰা নাই, আপ টু ডেট কৰি লওক, কাৰণ ইয়াতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বিচাৰিছে। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে যিসকলে SC ST আছে সিহঁতৰ কাৰণে 250 টকা পে' কৰিব লাগিব। আবেদন মাচুল ল'ব। আৰু PWD যিসকলে ফিজিকেল হেণ্ডিকেপ সিহঁতে একো পইচা দিব নালাগে। আৰু আদাৰ্ছ যিসকলে জেনেৰেল OBC কেণ্ডিডেট হয় সিহঁতে 500 টকা পে' কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। নহ'লে গুৱাহাটী হাইকোৰ্ট গুগলত চাৰ্চ মাৰিব, গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰি দিয়ক। এইটো গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট ফালৰ পৰা মাত্ৰ 8টামান পোষ্ট মুকলি কৰি দিছে। তো যিসকলে ইচ্ছুক সিহঁতে আবেদন কৰি দিয়ক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সিহঁতে আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম আৰু মোৰ চেনেলৰ লগত জড়িত হৈ থাকক। ধন্যবাদ।